নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক প্ৰীতি নিশা চেনেললৈ স্বাগতম। আজি মই তোমালোকলৈ লৈ আনিছো নৱমমান শ্ৰেণীৰ মানৱ বন্দনা নামৰ কবিতাটি। এই কবিতাটিৰ লেখক চন্দ্ৰ কুমাৰ আগৰৱালা। তোমালোকে লেখকৰ পৰিচয়ৰ বিষয়ে ভালদৰে জানি লবা। পৰীক্ষাত হয়তো চমু 1 নম্বৰীয়া কুৱেশ্যন আহিব পাৰে। আমি কবিতাটোৰ মাজলৈ যাওঁ। মানৱ বন্দনা মানে মানুহক বন্দনা কৰা। বন্দনা মানে পূজা অৰ্চনা। আহিছে মানুহ গৈছে মানুহ, মানুহ মায়াপী জীৱ, মানুহৰ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়। কৈছে যে কবিয়ে কৈছে এই পৃথিৱীলৈ মৰতলৈ মানুহ আহিছে আৰু গৈছে। মানুহৰ এই পৃথিৱীত মায়াৰে আবদ্ধ, মানুহ মায়াৰ প্ৰতি আবদ্ধ জীৱ। মায়াপী মানে মৰম ভাল পোৱাত আবদ্ধ জীৱ, হয়নে? আৰু এই পৃথিৱীলৈ মানুহৰ মানে জন্ম হৈ আছে, মৃত্যু হৈ আছে। পৃথিৱীতে মানুহে জন্ম পাই থাকে, আকৌ ডাঙৰ হয়, বয়স হয়, বৃদ্ধ হয়, মৃত্যু হয়, হয়নে? সেইকাৰণে কৈছে যে আহিছে মানুহ গৈছে মানুহ, মানুহ জন্ম পাই আছে, মানুহ মৃত্যু হৈ আছে। কিন্তু এই পৃথিৱীখনত যেতিয়া মানুহ থাকে তেতিয়া মানুহে মায়াত আবদ্ধ হৈ থাকে। কৈছে মানুহৰ সূত্ৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়। কৈছে যে পৃথিৱীত মানুহ অহাৰ সূতৰ অন্ত নাই। কিমান মানুহ জন্ম হৈ আছে, কিমান মানুহ মৃত্যু হৈ আছে, তাৰ কোনো এই সূতটো অহা যোৱাৰ সূতৰ কোনো অন্ত কিন্তু নাই। আৰু আমি সেই পৃথিৱীত থকাৰ সময়ত আমি মায়াত আবদ্ধ হৈ থাকোঁ। মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে। কৈছে যে মানুহৰ জনমটো, পৃথিৱীলৈ মানুহ আহি থাকে গৈ থাকে, কোনো স্থায়ী নহয়। পৃথিৱীত মানুহ কোনো স্থায়ী নহয়, সকলো এবাৰ জন্ম হ'লে মৃত্যু হ'বই। সেইকাৰণে কৈছে যে মানৱী জনম যেতিয়া আমি পাইছোঁ, মানুহৰ জীৱন যেতিয়া আমি পাইছোঁ, নিজৰ কৰ্মৰ মাজেৰে নিজৰ জীৱনটো উটুৱাই দিব দিছে। মানে নিজে ভাল কাম আমাক কৰিবলৈ কৈছে। মানৱী কৰম সুতে, মানুহৰ কৰ্মৰে, কৰ্ম মানে কাম কৰা। মানুহ মানৱী কৰম বুলি কিয় কৈছে? ভাল কৰ্ম কৰিবলৈ কৈছে। বেয়া কৰ্ম, আমাক চুৰ ডকাইত অহংকাৰী এনেকুৱা কৰ্ম কাম আমাক কৰিবলৈ কোৱা নাই। আমাক কৈছে যে মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে। কৈছে যে যিহেতু মানৱ ৰূপে জন্ম পাইছা, ভাল কৰ্মৰ মাজেৰে জীৱনটো আগুৱাই লৈ যোৱা। মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰততে। কৈছে মানুহৰ মৰম যদি আমি মানুহে বুজোঁ তেতিয়াহে এই পৃথিৱীত ধৰ্ম হ'ব। আমি যদি মানুহক মৰম নকৰোঁ, মানুহক ভাল নাপাওঁ, কিন্তু আমি ভগৱান ভগৱান কৰি আমাৰ ঘৰলৈ যদি খোজনীয়া এটা আহিলে আমি খেদাই পঠাওঁ, কিন্তু পিছ মুহূৰ্ততে আমি গৈ নামঘৰত বা মন্দিৰত গৈ আমি যদি পূজা কৰি থাকোঁ, তেনেহ'লে আমাৰ প্ৰকৃত ধৰ্ম নহ'ব। আমাৰ ধৰ্ম কেতিয়া হ'ব? আমি দুখীয়া, আমাতকৈ খোজনীয়া মগনীয়া, আমাতকৈ তলৰ শ্ৰেণী মানুহক আমি মৰম কৰিব লাগিব। সেইকাৰণে কৈছে যে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰততে। আমি মানুহে মানুহক মৰম কৰিব জানিলেহে পৃথিৱীত ধৰ্ম হ'ব। কেৱল পূজা অৰ্চনা কৰি মন মন্দিৰত পূজা অৰ্চনা কৰি থাকিলে আমাৰ ধৰ্ম নহ'ব। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰাৎপৰ। কৈছে মানুহেই সময়ত আমাৰ বন্ধু লগৰীয়া, মানুহেই আমাৰ সংগ। মানুহ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। মানুহ সমাজপ্ৰিয় জীৱ, মানুহক সমাজ লাগে। অকলশৰে মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰে। সেইবাবে যে পৰাৎপৰ মানে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ, মানুহেই সকলোতকৈ শ্ৰেষ্ঠ। জীৱ শ্ৰেষ্ঠ কোন? মানুহ। কৈছে মানুহ যিহেতু জীৱ শ্ৰেষ্ঠ, মানুহক সমাজ লাগে, সমাজপ্ৰিয়। গতিকে আমি সময়ত মানুহৰ লগতে থাকিব লাগিব। মানুহেই আমাৰ লগৰীয়া, মানুহেই সকলোতকৈ শ্ৰেষ্ঠ জীৱ। এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ। এই পৃথিৱীখনক স্বৰ্গতকৈ অধিক আমাৰ নিজৰ ঘৰ বুলি যদি আমি ভাবিব পাৰিছোঁ, স্বৰ্গতকৈ অধিক সুখ আমি এই নিজৰ ঘৰ বুলি ভাবিলে পৃথিৱীতে আমি পাব পাৰিম। মানুহেই দেৱ, মানুহেই সেৱ, মানুহ বিনে নাই কেও। কৈছে মানুহেই সময়ত দেৱতা, মানুহেই সময়ত সেৱক, হয়নে? সেৱক। আৰু মানুহ বিনে নাই কেও, মানুহ অবিহনে একো নাই। কিন্তু সময়ত মানুহেই আমাৰ দেৱতা হৈ পৰে, ভগৱান স্বৰূপ হৈ পৰে, আৰু সময়ত মানুহেই সেৱক হয়। আৰু মানুহ বিনে এই পৃথিৱীত আৰু একো নাই। কৰা কৰা পূজা পাত ঐক্য লৈ জয় জয় মানৱ দেৱ। কৈছে সেয়েহে কবিয়ে আমাক কৈছে পাত ঐক্য লৈ যেনেকৈ আমি মন্দিৰত প্ৰাৰ্থনা কৰোঁ, পূজা কৰোঁ, ভগৱানক পূজা কৰোঁ, তেনেকৈ আমাক কৈছে যে মানৱসকলক শ্ৰদ্ধা ভক্তি মৰম দয়া কৰি আমাক পূজা কৰিবলৈ কৈছে। কাক? মানৱক। তেতিয়া হ'ব জয় মানৱ দেৱ, তেতিয়া মানুহৰেই জয় হ'ব। এই কবিতাটো এটা খুব সুন্দৰ কবিতা, মানৱ বন্দনা। তোমালোকে যদি বুজি পোৱা নাই মোক কমেণ্ট কৰিবা।
কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ এটা খুব সুন্দৰ কবিতা। আজিলৈ আহোঁ ইমানেই।